পূৰ্ণিমা দলে মনত আছেনে চাংঘৰত বগাই আছে নামি আহিছে তাই কিমান ওখ হ'লে নামি একদম মোৰ সমানে ওখ হ'ল একদম পূৰা ওখ হৈ গ'ল বহুতে হয়তো গম নাপায় কোন হয় পূৰ্ণিমা দলে যিজনী ছোৱালীক মই প্ৰথম চিকিৎসা কৰি সুস্থ কৰিছিলোঁ যিজনী ছোৱালী 11 বছৰ হৈ থাকোঁতে তাই জীৱনটো এক মৃত্যুমুখী যাত্ৰা কৰিছিলে সেইজনী ছোৱালী পূৰ্ণিমা দলে আজিৰ পৰা 1-1.5 বছৰ আগত তাইক চিকিৎসা কৰিছিলোঁ মোৰ জীৱনৰ প্ৰথমটো চিকিৎসা কৰি আৰোগ্য কৰা ছোৱালীজনী হ'ল পূৰ্ণিমা দলে আচলতে পূৰ্ণিমাহঁতৰ কাৰণে যাত্ৰা এতিয়াও কৰি আছোঁ আপোনালোকক আজি মই পূৰ্ণিমাক দেখাবৰ কাৰণে ভিডিঅ'টো বনোৱা নাই যে সিহঁতৰ কাৰণে মই তাই বেমাৰ চিকিৎসা কৰাৰ পিছতো কি কাম কৰি আছোঁ কি সিহঁতৰ কাৰণে কৰি আছোঁ সেইখিনি আপোনালোকক আজি দেখুৱাবলৈ আহিছোঁ আৰু এতিয়া যে দেখিছে এই ঘৰটো একচুৱেলি সিহঁতৰ এইটো জেগাত নাছিলে এই বেমাৰৰ লগত এই অসুখৰ লগত সিহঁতৰ ঘৰ মাটি ভেটি সকলো বিকি হৈ গৈছিলে যিসকলে এই তাইৰ ভিডিঅ'বিলাক প্ৰথমৰ পৰা চাইছিলে সেই মাতৃৰ যেতিয়া ঘৰটো তাৰ পৰা ভাঙি আনিছিলোঁ সেই কানুন যোনে চাইছিলে মনত আছে যে কেনেকুৱা এটা পৰিস্থিতিৰ পৰা কেনেকুৱা এটা পৰিস্থিতিলৈ আজি আহিলোঁ আজি পূৰ্ণিমাহঁতৰ প্ৰথম বনাই দিয়া এই চাংঘৰটো নহয় প্ৰথম এটা কেঁচা ঘৰ বনাই দিছিলোঁ তাৰপিছত চাংঘৰ হ'ল তাৰপিছত এতিয়া পকী ঘৰ হৈ আছে এই পকী ঘৰ আচলতে হ'বলৈ গৈ আছে এদিন সিহঁতৰ যিটো অৱস্থা আছিলে সেই অৱস্থাটো আপোনালোকে ভিডিঅ'বোৰ চাব 1 বছৰ আগত আছিলে কেনেকুৱা এটা জৰাজীৰ্ণ অৱস্থাত সিহঁতি আছিলে এখন কাঠৰ তক্তাত তাই শুই কেৱল মৃত্যুৰ বাবে অপেক্ষা কৰি থকা ছোৱালীজনী আজি আপোনালোকৰ মুখৰ আগত সুন্দৰকৈ আছে স্কুল গৈ আছে না পূৰ্ণিমা গৈ আছ আপোনালোকে চাইছিলে তাইক মানে 3টা ফেজত সিহঁতক মই সহায় কৰিছিলোঁ প্ৰথমটো হৈছিলে তাইৰ লগত বেমাৰটো ঠিক কৰিছিলোঁ তাই এটা কিডনি কমপ্লিট মানে অৱস্থা বেয়া হৈ গৈছিলে তাৰপিছত সিহঁতৰ যি ঘৰ মাটি শেষ হৈ গৈছিলে সেই ঘৰ তাৰ পৰা উঠাই আনি এই স্থানত ঘৰ বনাইছিলোঁ ঘৰত সুৰক্ষা হৈছিল 3 নম্বৰত তাইক স্কুলত এডমিশ্যন দিছিলোঁ আজিও তাই ধুনীয়াকৈ স্কুল গৈ আছে সিহঁতি বহুত কষ্ট কৰিছে মোৰ কথাৰ মতে প্ৰত্যেকটো কাম কৰি গৈছে আৰু কাম কৰি যোৱাৰ কাৰণে আজি সিহঁতি উন্নতিৰ পথত আগুৱাবলৈ চেষ্টা কৰিছে আৰু এই বচোৱা মেইন মূলতে মই নহয় অসমবাসী ৰাইজ তাইক এটা নতুন জীৱন দিয়া মই নহয় আপোনালোকে দিছিলে যিসকলে পূৰ্ণিমাক চিনি পাইছে তেওঁলোকে জনাব যে এইজনী পূৰ্ণিমাৰ কাৰণে যোনে কান্দিছিলে তাইৰ কথা আজি মনত আছে নাই পূৰ্ণিমাৰ মাতৃ যিগৰাকী মাতৃৰ অবিহনে যাত্ৰা কৰাটো সম্ভৱ নহ'লহেঁতেন এইগৰাকী ভালে আছ হা সেই যিদিনাখন ঘৰটো ভাঙিছিলোঁ বহুত কান্দিছিলে আপোনালোকে সেই দৃশ্য দেখিছিলে যিদিনাখন ছোৱালীজনী বিচনাত শুই আছিলে মই প্ৰথম দিনাখন গৈছিলোঁ সেইদিনাখন সিহঁতি আশা বাদ দি দিছিলে হঠাতে সকলো নাইকিয়া হৈ গৈছিলে সিহঁতৰ জীৱনৰ পৰা হয়নে নহয় হয় ছাৰ আৰু আজি লাহে লাহে প্ৰগ্ৰেছ কৰি মানে উন্নতি কৰি আজি এইটো পৰ্যায় পাইছে হয়নে হয় আজি আশীৰ্বাদ মতে ৰাইজৰ আশীৰ্বাদ মতে যেনে তেনে এনেকৈ জীয়াই থাকিলে এতিয়া দিনক দিনে যেনেকৈ আগৰ নিচিনা নহয় আৰু ভাল হৈ গৈছে এতিয়া ভালকৈ খাই বৈ জীয়াই আছে ন এটা দিন আছিলে 15টা দিন ইহঁতৰ বাবে গুৱাহাটীত যুঁজিছিলোঁ ইহঁতি এনেকুৱা এটা পৰ্যায় লৈছিলে ছোৱালীজনীক বচাব নোৱাৰিম বুলি মৰি থাকিম বুলি কথা কৈছিল একেবাৰে আশাই নাছিলে আৰু ছোৱালীজনীক আপোনাৰ আশীৰ্বাদ মতে তাৰ মুখখন যে দেখি আছোঁ এতিয়ালৈকে আপোনাক মই ভগৱানক দেখি পাইছোঁ বুলি গম ভগৱান নহয় বাৰু কিন্তু সকলোতকৈ ডাঙৰ কথা সিহঁতক মই যেনেকৈ চলিবলৈ শিকাইছোঁ তেনেকৈ চলি আছে আৰু এতিয়া মই সিহঁতৰ বাবে 1 বছৰত কিমানখিনি কাম কৰিবলৈ আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ বা কৰিলোঁ সেইখিনি দেখাওঁ বলক সিহঁতক কেৱল সুৰক্ষিত কৰা নহয় সিহঁতৰ জীৱনৰ বাবে মই কিছুমান পদক্ষেপ লৈছিলোঁ যাতে সিহঁতি চলিব পাৰে সিহঁতৰ জীৱনটো ভাল হয় মই আপোনালোকক কৈছিলোঁ যে সিহঁতৰ কাৰণে মই গাহৰি ফাৰ্মৰ ব্যৱস্থা কৰিম প্ৰথমতে এজনী গাহৰি লৈ দিছিলোঁ আৰু এতিয়া পোৱালি আছে ন পোৱালি এয়া আমাৰ গাহৰি ফাৰ্মখনৰ পোৱালি নতুনকৈ হৈছে এইকেইটা মতা গাহৰি ন এইকেইটা মতা হয় এই সৰুটো মাইকী নেকি মতাই নেকি এইকেইটাতো আমি খাচী কৰিলোঁ ন খাচী হৈ গ'ল এতিয়া এই 4টা মানে টোটেল 6টামান আছে ন পোৱালি 8টা আছিলে 2টা যেনেকৈ হেৰি হ'ল আৰু কিন্তু মই ইহঁতক প্ৰগ্ৰেছ কৰিবৰ কাৰণে মানে প্ৰথমতে গাহৰি লৈ দিছিলোঁ তাৰপিছত গাহৰি পোৱালি দিলে এই 6টা হ'ল এতিয়া এই 4টা হ'ল খাচী গাহৰি অলপ দিন আগত খাচী কৰা গৈছে এতিয়া দেখিছে নহয় এখন মানে চালি তলত গাহৰিকেইটা আছিলে ইয়াৰ কাৰণে এটা নতুন পদক্ষেপ ল'ম সেই পদক্ষেপটো ক'ত কেনেকৈ ল'ম আপোনালোকক দেখুৱামগৈ ইহঁতি মই যেনেকৈ গাহৰি পুহিবলৈ দিছোঁ তেনেকৈ গাহৰি পুহিছে অকল এইকেইটাই নহয় গাহৰি আৰু আছে মই দেখাই আছোঁ ইয়াত আছে 4টা গাহৰি
পোৱালি 4টা গাহৰি আৰু 2জনী ডাঙৰ গাহৰি আছে আৰু 2টা পোৱালি আছে মই আপোনালোকক দেখাই আছোঁ এতিয়া বলক বাকীকেইটা ক'ত আছে দেখাইছোঁ চব ভাগ ভাগকৈ ৰাখিব লাগে যিহেতু জেগাটো কমি আছে জেগা ব্যৱস্থাও কৰি আছোঁ ক'ত কেনেকৈ কৰিম সকলো আপোনালোকক দেখুৱাই আছোঁ এতিয়া এইকেইটা গাহৰি ধুনীয়াকৈ দানা খাই আছে ঠিক আছে এতিয়া আহক আমি বেলেগ স্থানত থকা গাহৰিকেইটা দেখাওঁগৈ তাত দেখিলে 4টা গাহৰি আৰু এইপিনে আছে 3টা এই 2টা পোৱালি আৰু এজনী ঘাইজনী হয়নে টোটেল 7টা হ'ল প্ৰথম এজনী আছিলে কিন্তু দেই প্ৰথম এজনী লৈ দিছিলোঁ সৰুতে হয়নে দেখাইছিলোঁ আপোনালোকৰ ভিডিঅ' যদি যোনে চাইছে গম পাইছে এই 2টা পোৱালি মাইকী ন এই মতাই ন এইজনী মাইকী ন মতাই নি 2টা এইজনী হ'ল ইয়াত 3টা দেখিলে আৰু এজনী আছে সেইটো মই দেখাই আছোঁ এই দানা চানা ঠিকে খাই আছে ন এইখিনি মানে আমি এটা মানে প্ৰচেছত গৈ আছোঁ সিহঁতৰ পৰিয়ালটো উন্নতিকৰণৰ কাৰণে কি কি প্ৰচেছ লৈছোঁ আপোনালোকক সেইখিনি দেখাইছোঁ যে মই সিহঁতক প্ৰথমতে সহায় কৰি ভিডিঅ' বনাই এৰি দিয়া নাই আজি 1.5-2 বছৰে সিহঁতক মই চাই আছোঁ মানে নহয় যেনেকৈ কৰিবলৈ কৈছোঁ তেনেকৈ কৰিছে মই যি যোগাৰ দিব লাগিছে সৰ্বোচ্চ যোগাৰ দি আছোঁ সিহঁতৰ উন্নতিকৰণটো কেনেকৈ কৰি আছোঁ সেইখিনি আপোনালোকক সকলো আজি দেখাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এতিয়া যাওঁ ব'ল আৰু এজনী গাহৰি আছেনে চাওঁগৈ আৰু এজনী হ'ল গাহৰি এজনী আৰু এজনী বৰ্তমান গাভিনী হৈ আছে অলপ দিনৰ পিছত পোৱালি দিব ন হয়নে ইয়াৰ পিছতো আকৌ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব মানে এতিয়া বৰ্তমান পোৱালি ইজনী গাহৰি 6টা আছে আৰু ঘাইজনী আকৌ এজনী দিয়াৰ পিছত আকৌ গাহৰি সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকিব এয়া মানে এটা সপোন বুলি কৈছিলোঁ এটা সপোন পুহিছিলোঁ সিহঁতৰ বাবে আৰু এই সপোনটো আজি লাহে লাহে বাস্তৱায়িত হৈ ডাঙৰ হ'বলৈ গৈ আছে আৰু কেনেদৰে কি কৰিম সকলো আপোনালোকক দেখুৱাই থাকিম যিহেতু এতিয়া আমাৰ গাহৰি সংখ্যাটো বাঢ়ি যাব লৈছে এতিয়া অ'ত বান্ধি থোৱা আছে এতিয়া সিহঁতৰ কাৰণে এখন ফাৰ্ম বনাব লাগিব আৰু ফাৰ্মখন আমি বনাম ইয়াত এই জেগাডোখৰত অলৰেডি আমি সকলো ব্যৱস্থা কৰিছোঁ লাহে লাহে এইখিনি কৰিব লাগিব আমি তাৰ পৰা ইয়ালৈকে গাহৰি ফাৰ্মখন বনাম আৰু ইয়াৰ পৰা ইয়াতো আপোনাৰ মুৰ্গী ফাৰ্ম বা কিবা ধৰণৰ থাকিব গাহৰি ফাৰ্মখন অতি সোনকালে বনাই আছোঁ তাৰপিছত আমি আৰু কৰিব লগা আছে কাম এই পৰিয়ালটোৰ বাবে আৰু কৰি যাম আপোনালোকৰ আশীৰ্বাদৰ ছাপোৰ্টত এতিয়া গাহৰি ফাৰ্মখন কেনেদৰে বনাম কি কৰিম গোটেই মানে সেইটো আপোনালোকক দেখামগৈ গোটেই এটা মই জেগাত চাইছিলোঁগৈ সেইটো আকৌ আজি দেখাম কেনেকৈ বনাব লাগিব সেই বস্তুটো আপোনালোকক দেখাই দিছোঁ যে আৰ্হিটো ক'ৰ পৰা লৈছোঁ কেনেকৈ কৰিছোঁ আপোনালোকক দেখাওঁগৈ ব'লক গাহৰি ফাৰ্মখন কেনেকুৱা হ'বলৈ গৈ আছে আচলতে গাহৰি ফাৰ্মলৈ মোৰ ইমান আইডিয়া নাই তথাপিতো মই এখন ফাৰ্ম আমাৰ ওচৰতে থকা এনেদৰে বনাইছে ঠিক এনেদৰে বনাম বুলি ভাবিছোঁ কিন্তু অলপমান বেলেগ হ'ব পকা হ'ব ইয়াতকৈ অলপমান সৰু হ'ব পাৰ্ট কেনেকৈ চেম্বাৰ থাকিব পোৱালিৰ কাৰণে থাকিব বা ডাঙৰ গাহৰিৰ কাৰণে থাকিব তেনেদৰে যিহেতু এতিয়া অলৰেডি 6টা পোৱালি এজনী ঘাই গাহৰি আৰু অলপ দিন পিছত এজনী আকৌ মানে পোৱালি জন্ম দিব গতিকে সেই প্ৰচেছটো কৰিবৰ কাৰণে মই এই ফাৰ্মখনৰ আহি লৈছোঁ চিম্পুলকৈ বনাম সৰুৰ পৰা আৰম্ভ কৰিম আৰু আৰম্ভ কৰি পেলাই ডাঙৰ কৰিবলৈ চেষ্টা কৰিম যিমানে ডাঙৰ হৈ যাব এই সপোনবিলাক বাস্তৱত পৰিণত হৈ যাব সিমানেই পূৰ্ণিমাৰ জীৱনটো যোনটোৰ দৰে উজ্বলি থাকিব কাৰণ তাই ভৱিষ্যতৰ কথা আছে মই কৈছোঁৱে তাহাঁতৰ গোটেই জীৱনৰ ভৱিষ্যতৰ দায়িত্ব লৈছোঁ পূৰ্ণিমাই নহয় সিহঁতৰ যিকোনো অসুবিধা হ'লে মই যিকোনো প্ৰকাৰে সহায় কৰিবলৈ বৰ্তমান চেষ্টা কৰোঁ আৰু কৰি আছোঁ আৰু এটা বছৰে সিহঁতৰ বাবে লাহে লাহে কৰি পেলাই এটা ডাঙৰ সপোন বাস্তৱত পৰিণত কৰিবলৈ চেষ্টা কৰিছোঁ সেইদিনাখন এই গা বেয়া হৈছিলে ভাল পালে হা মই দিয়া দৰৱকেইটা খুৱাই ভাল পালেনে মই কৈছোঁ এই পূৰ্ণিমাক মই প্ৰথমতে চিকিৎসা কৰি দায়িত্ব শেষ কৰা নহয় এই যেতিয়াই বেমাৰ হয় তেতিয়াই মই দৰৱ দি পঠিয়াওঁ গম পালে কেতিয়াবা হয়তো গম নাপালে সিহঁতি বেলেগত চিকিৎসা কৰাই কিন্তু মই গম পালে দি পঠিয়াওঁ হয় নাই সেইদিনাখন তাই বেছি জ্বৰ হৈ আছিলে আৰু পূৰ্ণিমাই মোৰ হাতেৰে ঔষধ খালে ভাল হয় হয়নে পিল এটা দিলেও ভাল হৈ যায় তাই 3 দিন উঠিব নোৱাৰা হৈ আছিলে মই খবৰ পালোঁ তাৰপৰা সিহঁতক মাতি পঠিয়ালোঁ মাতি পেলাই আকৌ ঔষধ দি পঠিয়ালোঁ মই অকল এতিয়া দিয়া বুলিয়ে নহয় সিহঁতৰ যেতিয়াই বেমাৰ হয় তেতিয়াই মই সিহঁতৰ ওচৰত থিয় হওঁ আচলতে মানুহে পাহৰি যাব নালাগে কেতিয়াও মানুহক কেতিয়াও পাহৰি যাব নালাগে মই কওঁ মই মানে যাক সহায় কৰোঁ কেতিয়াবা পাহৰিব পাৰোঁ কিন্তু যাৰ পৰা মই কিবা এটা মানৱীয়তা পাইছোঁ আন্তৰিকতা পাইছোঁ তাক কেতিয়াও নাপাহৰোঁ এইটো পৰিয়ালে মোৰ কথা মতে কাম কৰি আছে আজি আৰু সেইমতে উন্নতি কৰিছে হয়নে এতিয়াতো দুবেলা দুসাঁজ ভালকৈ খাই আছোঁ হা অভাৱটো হোৱা নাই আগত সেই দিনকেইটালৈ মনত পৰে নাই ঘৰটোত থাকোঁতে হা কিমান কষ্টত আছিলি হা পূৰ্ণিমা মনত পৰে নাই এতিয়া স্কুল যাবলৈ তাইক চাইকেলো কিনিলে এখন চাইকেলো দেখিছেনে এখন চাইকেলো কিনি দিছে ইমানখিনি প্ৰগ্ৰেছ কৰিছে সিহঁতি অকল সিহঁতৰ গাহৰিয়ে নহয় মুৰ্গী চুৰ্গীৰ পৰা ধৰি গৰু ছাগলীৰ পৰা বহুত আছে কাৰণ এই মানুহগৰাকী যে দেখিছে বহুত কষ্ট কৰে এই মানুহগৰাকী আপোনালোকক মই বুজাব নোৱাৰোঁ আৰু সেইকাৰণে অকল পূৰ্ণিমাই নহয়
এই মাকৰো যদি কিবা এটা হয় সেও মেডিচিন দিয়ে। সেইদিনাখন মলম এটা দি পঠিয়াইছিল, পালি নাই? পাইছোঁ। সেইটো পইচা নাই লোৱা আকৌ নাই লোৱা দেই, পইচা নাই? অঁ কৈছে নহয় পইচা নাই লোৱা, নলওঁ। তহঁত দুজনী কিবা হ'লে একোৱে পইচা নালাগে, তহঁতৰ গোটেই যিমান বেমাৰ হয় চব মই ফ্ৰীকৈ মেডিচিন দি থাকিম, ঠিক আছে? তহঁতি মোৰ পৰিয়ালৰ নিচিনা হৈ গ'লি, কাৰণ আজি মই এজনী ছোৱালীয়ে প্ৰথম চিকিৎসা কৰি সুস্থ কৰিছিলোঁ, কাৰণ সেইকাৰণে আজি তাৰিখত তাই সৰু কিবা এটা হ'লেও মই যেনেকৈ নহ'লেও চাবলৈ চেষ্টা কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম। পূৰ্ণিমা, তোক সেই গুৱাহাটীত যে এডমিট কৰি থাকোঁতে ডক্টৰবিলাকে বেজি দিবলৈ আহোঁতে তই ভয় কৰিছিলি, মনত আছেনে নাই? ডক্টৰক গালি পাৰিছিলি হয়নে? হা? ভাত পানী এতিয়া খাওঁ নে নাখাওঁ ভালকৈ? খাওঁ। এতিয়া সেই অসমীয়া ভাষাটো ভালকৈ ক'ব পাৰিছ নাই? পাৰিছ? স্কুলৰ ল'ৰা ছোৱালীৰ লগত কথা পাত ভালকৈ? ছাৰ বাইদেউহঁতে মৰম কৰে ভালকৈ? সদায় যাবি দেই স্কুল, তই ডাঙৰ মানুহ হ'ব লাগিব। এতিয়া মেট্ৰিক পাছ এতিয়া কৰিব লাগিব, মেট্ৰিক পাছ কৰাৰ পিছত তাই বেলেগ এটা ষ্টেপ আছে। কৈছোঁ তাই গোটেই জীৱনৰ দায়িত্ব মোৰ লোৱা আছে, সেইকাৰণে যেতিয়া পাওঁ খবৰ লৈ থাকোঁ। আজি দেখুৱালোহি পূৰ্ণিমাৰ যোন যেন মুখখনি জোনৰ নিচিনা হৈ আছে, আপোনালোকে জনাব। আৰু মাকৰ মুখত সদায় হাঁহি থাকে, এই হাঁহিটো সদায় ৰাখিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। এগৰাকী মাতৃয়ে বহুত কষ্ট কৰি থৈছে, আৰু যাতে পূৰ্ণিমাহঁতৰ কাৰণে আৰু বহুত কৰিব পাৰোঁ, সিহঁতৰ এনেকুৱা এটা ষ্টেজলৈ যাতে নিব পাৰোঁ যিটো ষ্টেজ এটা আদৰ্শ হয় মানুহৰ বাবে। মই কৈছোঁ এদিন মই ভিডিঅ'ত দেখাই কাকো সহায় কৰাৰ দায়িত্ব মই শেষ নকৰোঁ। কেমেৰা নেপথ্যত বহুতখিনি কৰি থকা যায় আৰু কৰি যাম। দেখুৱাতকৈ কৰিবলৈ বেছি চেষ্টা কৰোঁ। আশীৰ্বাদ কৰিব যাতে এজনী ছোৱালী, এগৰাকী মাতৃ সদায় ভালদৰে থাকে, তাই যাতে জীৱনটো আৰু উন্নতি হয়, তাকে আশীৰ্বাদ কৰিব বুলি কামনা কৰি আজি পূৰ্ণিমাহঁতৰ ঘৰৰ পৰা বিদায় মাগিছোঁ। ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ।